টেকেলি পিঠা ভেটুৱা মুখত দিয়া পিঠা বিভিন্ন পিঠা কিন্তু এইটো কুকাৰ পিঠা ডাঙৰে এইটো গুড মৰ্নিং কি খবৰ সকলোৰে আমাৰ ঘৰত আছো আৰু ইফালে এতিয়া ৰ'দে আলু কাটি আছে কিন্তু এয়া আলু খাবাৰ কাৰণে নহয় এয়া আলু কি ৰুবাৰ কাৰণে নেকি কাটি ইচ্ছা জি কাটি ৰুইছা জি কিয়া কাটি হাইব্ৰিডটো কাটি ৰুব লাগে হয় নেকি এটা আলু কি পিছ এটা আলু 4 হৈছে 5 হৈছে 3 হৈছে এইলা টমাটো 2 হৈছে মাকে কাটি ৰুৱা আলু প্ৰথম দেখছো চকু লৈ এটা মানে ও আচ্ছা বিন্ধা লৈ যোনফালে ওলাইছে আৰু না গজা এটা পৰহি কৰা খেতি মোটামুটি সব ভালে আছে একো মৰা নাই গোটেইখিনি ধুনীয়া হৈছে আৰু এই নতুনকে গুটি দিছিলো এই গজিছে দেখিছেনে এইয়া এইটো বিনবা লেচৰা কিবা এটা আছিল মই পাইছো বাক এই এটা নেজত ধৰি এনেকে টানিম তোক মই এনেকে টানিম তাৰপিছত এনেকে মৰম কৰিম তাৰপিছত এনেকে বগৈ দিম আৰু তো এনেকে তাৰ লগত এইবিলাক কৈ থাকিলে ভাল পাবা চা মাৰো চাটো এতিয়া দেউতাই মই যাম লথাপাৰা বজাৰত দেউতা তই যাবি নেকি বজাৰত যাওঁ ঘুগনি খাই আহোঁ লথাপাৰাৰ বজাৰৰ ঘুগনি মাই খাবি নেকি দেউতা কি আনিবা যাম আমি আলু সৰু আলুৰ বিধান অ'কে বনালো অসমীয়া আলু সৰু আলু গুটি আলুটো আৰু এতিয়া আমাৰ বিখ্যাত লথাপাৰা বজাৰ দেউতাই সৰু আলুৰ অভিযানত ঘূৰি ফুৰি আছে মই পিছে এছিষ্টেণ্ট বিচাৰি কিবাকে পাইছোঁ বাৰু চাওঁ গজা কম হ'লেও সেই আৰু এতিয়া উপায় নাই গোটেই বেয়াও নহয় দেই এনেই গোটেই কমো নহয় ফুলাই লৈ আহিছি নহৰু কিমানকে এতিয়া কেজি 200 টকা কেজি নহৰু এতিয়া 1 কেজিকে আছে নে আধা কেজিকে আছে এইটো এতিয়া বিধানৰো ৰবা পৰা যাব বঢ়িয়া এতিয়া পালা ফাইনেলি সৰু আলুৰ বিধান 110 টকাকে কেজি এই দাদাৰ সন্মুখত এই দাদাৰ আলু হ'ল দে এতিয়া লথাপাৰা বজাৰৰ একাপ চাহৰ আৱেগটো অলপ বেলেগ বনোৱা ধুনীয়াকে নাৰিকলৰ লাৰু গাখীৰ চাহ এইফালে মই লাল চাহ চেনি নিদিয়া আৰু এই দোকানৰ মালিক ভালে আছে পিঠা পোৰা কাইদা আছে নেকি এতিয়া টেকেলি পিঠা ভেটুৱা মুখত দিয়া পিঠা বিভিন্ন পিঠা কিন্তু এইটো কুকাৰ পিঠা নাই বেলেগ কাইদা নিনজা টেকনিক একদম বনাই ফ্ৰেছ দেই বঢ়িয়াকে এতিয়া মই লাল চাহটো খাওঁ কিন্তু ইয়াৰ পিছত ঘুগনিও খাম আকৌ দেই লথাপাৰা বজাৰৰ ঘুগনিটোও বেলেগ ঘৰত বনোৱা লাৰু চুৰাই দি বনাইছি নে চুৰা মানে এই মিঠৈটো দেই গুড় মিঠৈ যে সেইটো আমি চুৰা বুলি কওঁ একদম লোকেল লেচেৰা এই খলিলদাৰ ঘৰৰ মুঠা 20 টকাকে লোকেল বস্তু এতিয়া বেহাৰ শাক ললো মানে সৰিয়হৰ সৰু এইয়া একদম ঘৰুৱা পুৰা কল ললোৱা নেকি লো বজাৰ আহিলে চব ঘৰৰে মানুহ এইফালে আমাৰ ভিন্দৰ দোকানৰ পৰা আমি ললো আটা এতিয়া ৰাতি আটা খাৱা কৰিম এতিয়া মোটামুটিকে বজাৰ কমপ্লিট এতিয়া ঘৰত দেখি যাওঁ খালত যাই মাছ মাৰিম মায়ে ধুনীয়াকৈ ভাত ৰেডি কৰি থৈছে মায়ে গৰম ভাত এয়া হৈছে বেঙেনা পোৰা গৰম এয়া ঔটেঙা আঞ্জা কাৱৈ মাছ দিয়া তাৰপিছত এয়া হ'ল বুটৰ চাটনি তাৰপিছত এইফালে শাক ভাজা মাছ ভাজা একদম মজাকে খাই দিওঁ এতিয়া খালত মাছ মাৰিম অলপ বেলেগ টেকনিকত খেৱলি নহয় কি কৰিম জানা নাই এইখান মাছ লাগিল দেখিছানে এই মাত্ৰ কৈলে এইখান পাতিছিলো কি হয় খেৱলি মাৰি থাকিব লাগে এইয়া মাছ লাগি আছে এইয়া ৰ খালত কৈলেঙি পাতাই পালো ঐ নদীত টানছিলো নদীত নবজিল এতিয়া খালত বচছি এইয়া কান্দু হেৰি কান্দুলি এই মজা আৰু কি লাগছে চাওঁ একবাৰ থাক নাচবি দেই কান্দুলি তাৰপিছত ইফালে এইখিনিত নাই এই যিখিনিত থাকে পুৰা ধৰে টানি থাকে খালৈত আছে ৰ মাছ সেইটো ডাঙৰে এইটো এয়া ৰৌ
এনেকুৱা আৰু 4টামান লাগিলে হ'ব আৰু হেৰি এখন পাতো বিধান মাৰা এখন পাতি দিওঁ মহাখা যদি নেকি পিছে মহাৰ কাৰণে এখন পাতো নে গাইজ 110% সাকসেস হিয়া মাছ লাগি আছে লঠাপাৰা বজাৰত গৈছিলোঁ কিন্তু বজাৰৰ পৰা মাছ আনা নাই অংক কৰি লৈছিলোঁ যে খালত কৱৈ লেঙি পাতিম আৰু মাছ ধৰিম একচুৱেলি প্ৰথমতে খেৱলি মাৰিম বুলি ভাবিছিলোঁ আশ্ৰা জালটো কিন্তু মানে আমি খেৱলি বুলি কওঁ বহুত জেগাত আশ্ৰা বুলি কয় কিন্তু মই ভাবিলোঁ নহয় সেই অবাক কৰি থকাতকৈ এখন পাতো সেই এটা মাছ লাগি আছে আকৌ এনেকুৱা নহয় 6-7টামান মাছ পালোঁ হৈ গ'ল আজি জোখা ফ্ৰেছ মাই মাছ পালোঁ এতিয়া বাচাহে কথা জালত লাগিয়ে আছে সেইকেইটা মাছ পালো 1 2 3 4 5 6টা হ'ল নে 6টা মাছ পালো আৰু সৰু সৰু কিবা কিবি পাইছো পুঠি মোৱা দৰকিনা বিধান মাৰাখনত হৈ গ'ল আৰু কি লাগে তাতে ভৰাই থৈ দিওঁ মায়ে বাচব এতিয়া যাই আছো নদীৰ পাৰত চাহ লৈ নিৰ্মলাই কাম কৰি আছে আলু পিটিকা নিয়ে আছে আৰু ময়ো যে অকণমান লাগি দিওঁ মুঠতে ৰেষ্ট নাই এটা আমাৰ বেঙেনাৰ খেতি এই গাছবিলাকত অকণমান পকাই ধৰিছিল সেইদিনা পকাৰ ঔষধ মাৰিছোঁ এতিয়া নিৰ্মলাই বঢ়িয়াকৈ অকণমান লাৰি পিটকি দি আছে আৰু ঠিক আছে নে চেহেৰা এনেই অলপ দুৰ্বল হৈছে এইবিলাক পকাই খালিয়ে দিগদাৰ আৰু পাতটো গাছডাল দুৰ্বল হৈ যায় উঠাই চন্দিকা তোমাক লৈ এতিয়া আমি টংলা যাম টংলাত আমাৰ গাইনী ডক্টৰ ৰাজীৱ শইকীয়া ছাৰ আপোনালোকেতো পাইছে ৰাজীৱ শইকীয়া ছাৰ টংলা আৰু খৈৰাবাৰীত বহে টংলাত বহে আজি কি বাৰ নাই আজি মঙলবাৰ টংলাত বহে মঙলবাৰ আৰু শনিবাৰে বহে খৈৰাবাৰীত তো আজি এতিয়া টংলাত লাগি যাই আছোঁ মাক দেখালে অলপ পেটটো বিহে আছে বুলি কৈছে নেকি আজি পেটটো বি ভাল পাবি এতিয়া একদম ফিনফিনীয়া ৰাস্তা এইটো চিপা জাৰৰ পৰা ক'লৈ গৈছে জানানে এইটো একদম টংলা হৈ সিফালে মোটামুটি একদম ভূটান বৰ্ডাৰ আৰু একদম ধুনীয়া ৰাস্তা বনাই দিছে এইটো আমি বেছি সময় নালাগে আগতে টংলা যাই পাওঁতে অকণমান টাইম লাগিছিল আজিকালি পটককৈ যাই পাই ভাল বঢ়িয়া ৰাস্তা বনাইছে খালি ডাম্পাৰগিলা লাহে লাহে চলাব দেই কোনোবা যদি ডাম্পাৰৰ মালিকে চাই আছা খুব লেভেলটো মাৰি বঢ়িয়া বুলি ক'লোঁ দলং ঘাট চকটো পাৰ হোৱাৰ পিছত ৰাস্তা গোটেই বেদবেদিয়া হয়নে ভাই ৰাস্তা একোৱে নাই নহয় এটা চাইড এইটো ৰাস্তা যদি বনোৱা হৈছে ফুল কৰাপশ্যন হৈছে এইটো ৰাস্তাৰ ওপৰত দেই একদম ফুল কৰাপশ্যন হৈছে সেইখিনি বিৰাট ভাল সন্মুখৰখিনি চিলচিলীয়া যিমান এফালে আহি আছোঁ সিমানে বেদবেদিয়া ইমানো জোৰা ফন্তা দিছে এইগিলা ৰাস্তা যৌ টংলা টন পালি আহি বহুদিন পিছত হয়নে চাবি আকৌ লাহেকৈ নামবি কোনোবাই উচুটি উঠি যাব বছৰ নে এতিয়া ৰাজীৱ ছাৰক দেখুৱাই মেলি আমি এতিয়া আহি আছো আকৌ সেই একেটা ৰাস্তাত মাইকো লৈ আহিছো মাইক আজি মানুহ ঘৰত তাত সোমাই লৈ যাম কাত তাত কৈছো মোৰ বান্ধু কি বান্ধু বন্ধু বন্ধু বুলি ক'ব লাগে পংকজ অসমীয়া পংকজ টাইটেলটো অসমীয়া আৰু পংকজ দাৰ মানে তেওঁ ৰাজনৈতিক ব্যক্তি এজন ইলেকশ্যনো খেলিছিল কিন্তু মোৰ এতিয়া সম্পৰ্ক নহয় দেই পংকজ দাৰ লগত 2008 চন মানৰ পৰা সম্পৰ্ক আমি একেলগে গুৱাহাটীত ষ্ট্ৰাগল কৰা একেলগে নাটক কৰা এনেকুৱা টাইপৰ মানে তাৰপিছত পংকজ দাৰ ৰাজনীতিলৈকে আহিল অখিল গগৈৰ সৈতে এতিয়া একেলগে কৰি আছে ৰাইজৰ দলৰ হৈ ইলেকশ্যনো খেলিছে আৰু পংকজ দাৰ ঘৰৰ কেম্পাছত মানে সন্মুখৰ ৱালখনত অখিল গগৈৰ ফটো এখন আঁকা আছে মানে এই ৰাস্তাটোৰ বিখ্যাত এই ৰাস্তাটো যিয়ে আহিছে মানে চিপাঝাৰৰ পৰা একদম টংলাৰ ফালে যি এইটো ৰাস্তাত আহিছে গমে পাব মানে চিপাঝাৰৰ ফালৰ পৰা আহোঁতে লেফ্ট চাইডে পৰে একজেক্ট জেগাখিনিৰ নামটো পাহৰিলোঁ অখিল গগৈ ফটো এখন আছে আঁকা আছে মানে ৱালত অলপ পংকজ দাৰ ঘৰত মই কৈছিলোঁ নে এইফালে চলত পংকজ দা কেনেকুৱা ভালে আছে বঢ়িয়া আপোনাৰ ঘৰ সদায় এইফালে প্ৰায় অহা যোৱা কৰোঁ এতিয়া সোমালেই হ'ল আৰু এতিয়া সোমালেই হ'ল অখিল দাই চিনাকি একদম অখিল দা য'ত আমি পংকজ দা এজন হ'ল খঙত আছে আৰু এইটো হাঁহিত আছে এফালে হাঁহিত আছে মানে অখিল গগৈ দুটা ৰূপটো অকে মানে জনতাৰ কাৰণে হাঁহি আৰু মানে যি বদমাছ মানে তাৰ কাৰণে খং মানে দুৰ্নীতি গছ তেওঁলোকৰ কাৰণে খং আৰু ইফালে এইটো মানে গোটেই অসমৰ যিখিনি মোৰ থলুৱা জাতি জনগোষ্ঠীখিনি সেউজ বুলি লিখা আছে সেউজ আৰু সোণোৱালী সেইফালে আছে সোণোৱালী সেইফালে সোণোৱালী আই বৰ ধুনীয়া দেই
বলো ভিতৰত যাওঁ এতিয়া পংকজ দাৰ মা চিনাকি কৰি দিছে নমস্কাৰ ভালে আছে হয় হয় এয়া মোৰ মা চিনাকি কৰি দিছো এইয়া আমাৰ টিকলি তুমি কোন ক্লাছ হা কুহি কত কুহি এয়া পংকজ দাৰ লখিমী কি খবৰ ভালনে বঢ়িয়া আমি আহিম বুলি ভাবি থাকো আহা নহয় আজি আহিলো আৰু প্ৰথম